ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসম ভিত্তিত পূৰ্ণাংগ নাট প্ৰতিযোগিতা চিলাপথাৰত জিলা ছাত্ৰ সন্থাৰ সংবাদ মেল সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসম নাট্য সন্মিলন ধেমাজি জিলা সমিতি ইজাবেল নাট্যগোষ্ঠীৰ সহযোগত চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু চিমেণ্ট চাপৰিবাসী ৰাইজৰ আতিথ্যত জানুৱাৰী মাহৰ 21, 22 আৰু 23 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিমেণ্ট চাপৰি শিল্পী সংঘৰ প্ৰাংগণত অনুষ্ঠিত হ'ব অসম ভিত্তিৰ দ্বিতীয় বাৰ্ষিক পূৰ্ণাংগ নাট প্ৰতিযোগিতা। আজি আবেলি ধেমাজি জিলা ছাত্ৰ সন্থাই চিলাপথাৰস্থিত ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদ মেলযোগে এই কথা জানিবলৈ দিছে। তিনিদিনৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। 21 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মুঠ 15টা নাট্য দলে অংশগ্ৰহণ কৰিব। বিজয়ী দলসমূহক ক্ৰমে 50,000, 30,000, 15,000কৈ পুৰস্কাৰ ঘোষণা কৰিছে ছাত্ৰ সন্থাই। ইয়াৰ উপৰি শ্ৰেষ্ঠ প্ৰাণ্ডুলিপি, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ শিশু অভিনেতা, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ কৌতুক অভিনেতালৈ 3,000কৈ পুৰস্কাৰ আজি সংবাদ মেলযোগে ঘোষণা কৰিছে ছাত্ৰ সন্থাই। তিনিদিনৰ কাৰ্যসূচীলৈ জিলাখনৰ সকলো ৰাইজক সংবাদ মেলযোগে আমন্ত্ৰণ জনাইছে ধেমাজি জিলা ছাত্ৰ সন্থাই। জিলা ছাত্ৰ সন্থাই দ্বিতীয়বাৰৰ বাবে অসম ভিত্তিক পূৰ্ণাংগ নাট প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। ইয়াত আমাৰ লগত সহযোগী হিচাপে আছে অসম নাট্য সন্মিলন ধেমাজি জিলা কমিটি, ইজাবেলা নাট্যগোষ্ঠী চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু চিমেণ্ট চাপৰি ৰাইজৰ আতিথ্যত আমাৰ তিনিদিনীয়াকৈ এই নাট প্ৰতিযোগিতা চিমেণ্ট চাপৰি শিল্পী সংঘৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি আপোনালোকক জনাবলগীয়া সুখী হৈছোঁ যে 2024 বৰ্ষতো আমি জিলা ছাত্ৰ সন্থাই এই নাট প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিলোঁ পূৰ্ণাংগ নাট প্ৰতিযোগিতা। দ্বিতীয়বাৰৰ বাবে আমি চিমেণ্ট চাপৰিত এই পূৰ্ণাংগ নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে জানুৱাৰী মাহৰ 21, 22, 23 তাৰিখে এই নাট প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এই নাট প্ৰতিযোগিতাৰ লগত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ বুলি আমি অৱগত কৰিম। যিহেতু 21 তাৰিখৰ যি আমাৰ কাৰ্যসূচী, সেই কাৰ্যসূচীত পুৱাৰ ভাগত আছে সদৌ ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, অসম নাট্য সন্মিলনৰ পতাকা উত্তোলন আৰু আপোনাৰ ইজাবেলা নাট্যগোষ্ঠীৰ পতাকা উত্তোলন। এই পতাকা উত্তোলনৰ পাছতেই আমাৰ কাৰ্যসূচী থাকিব 21 তাৰিখৰ দিনা শ্বহীদ তৰ্পণ কাৰ্যসূচী থাকিব। বিয়লি ভাগলৈ আমি প্ৰায় 4:45 বজাত আমি নাট মঞ্চ উদ্বোধনে বন্তি প্ৰজ্বলন আমি নাট মঞ্চ উদ্বোধন কৰিম আৰু সেই নাট মঞ্চত উদ্বোধন বন্তি প্ৰজ্বলন হিচাপে আমাৰ মাজত থাকিব আমাৰ এই অভ্যৰ্থনা সমিতিৰ সভাপতি তথা আমাৰ শিক্ষাগুৰু ডক্টৰ গোপাল তামুলী ছাৰে বন্তি প্ৰজ্বলনে আমাৰ নাট মঞ্চ আমাৰ উদ্বোধন হ'ব। আৰু ইয়াৰ পাছতে বিভিন্ন ধৰণৰ অনুষ্ঠান আছে। বিভিন্ন অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকিব হিৰণ্য সভাপণ্ডিত, তেওঁ প্ৰাক্তন অধ্যাপক মুৰব্বী অসমীয়া বিভাগ লখিমপুৰ বালিকা মহাবিদ্যালয় হয় আৰু নাট্যকাৰ পৰিচালকো হয় তেওঁ। সদৌ ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাকে ধৰি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰবি গোচাৰীকে ধৰি আমাৰ জিলা ছাত্ৰ সন্থাৰ সকলো তাত উপস্থিত থাকিব আৰু সেই প্ৰান্তৰ চিমেণ্ট চাপৰি প্ৰান্তৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল এই উদ্বোধনী অনুষ্ঠানত থাকিব। 21 তাৰিখে আমি 5খনকৈ নাটক ইতিমধ্যে আমি ঠিক কৰিছোঁ। প্ৰথম দিনা আমাৰ 21 তাৰিখৰ দিনা নাট হ'ব যে চকুৰমণি, আমাৰ ধেমাজিৰ এটা নাট্য দলে চকুৰমণি নামেৰে এখন নাটক তাত প্ৰদৰ্শন হ'ব। ইয়াৰ পাছতে হ'ব যে সমাধিৰ শিপাৰ সাধু, এই নাটখনো আমাৰ যোৰহাটৰ পৰা আহি তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব। আকাশৰ বুৱতী নৈ গোগামুখৰ পৰা এই নাটখন আহিব। আনএগ্ৰিমেণ্ট ষ্টৰী হাবুং ধেমাজিত এই নাট্য দল তাত অংশগ্ৰহণ কৰিব। সপোনৰ অন্ধগলিত চিলাপথাৰত এই 5খন নাটকে 21 তাৰিখৰ দিনা এই 5খন নাটক তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। 22 জানুৱাৰী যি কাৰ্যসূচী বৃহস্পতিবাৰে আমি 6খনকৈ নাট ৰাখিছোঁ। সেই 6খন নাট হ'ল নামসমূহ আনাক বুলি এখন নাটক আহিব ধেমাজিৰে হয় আৰু এখন আহিব মোৰ প্ৰেম তোমাৰ কবিতা। এই নাটকখন শদিয়াৰ পৰা তেওঁলোকে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। 3 নম্বৰখন হ'ল যে আপোনাৰ মধ্যাগাৰখন। এই মধ্যাগাৰখন নাটকখন আহিব বিশ্বনাথ চাৰিআলিৰ পৰা। জীয়া মানুহ তিনিচুকীয়াৰ এখন নাটক ইয়াত অংশগ্ৰহণ কৰিছে, জীয়া মানুহ হিচাপে এখন নাটক আহিব। কাৰাগাৰত কলিজা লখিমপুৰৰ, কেনভাছ আপোনাৰ নগাঁও। এই 6খন নাটক আমাৰ দ্বিতীয় দিনা প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিব। 23 তাৰিখৰ দিনা 23 জানুৱাৰীৰ দিনা শুক্ৰবাৰৰ দিনা সন্ধিয়াৰ ভাগত পুনৰ আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আৰম্ভ হ'ব। এই জিলা ছাত্ৰ সন্থাই আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তত এই নাট্য জগতৰ লগত সাংস্কৃতিক জগতৰ লগত বিশেষকৈ জড়িত হৈ কাম কৰি থকা কিছু ব্যক্তিক চিনাক্ত কৰি আমি সম্বৰ্ধনা জনাওঁ। 2জন ব্যক্তি আমি নিৰ্বাচিত কৰিছোঁ। ধেমাজিৰ পংকজ চেতিয়া আৰু চিমেণ্ট চাপৰিয়ে এজন নাট্যকাৰ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, সাংস্কৃতিকভাৱেও তেওঁ সক্ৰিয় এজন সাংস্কৃতিক কৰ্মী হিচাপে আমি লক্ষী হাজৰিকা ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাবলৈ আমি ইতিমধ্যে যাৱতীয় কাম কাজ আমি আৰম্ভ কৰিছোঁ। আৰু 23 তাৰিখৰ দিনা যিহেতু আমাৰ গ্ৰন্থ উন্মোচন হ'ব, যিহেতু আমি নাটকৰ লগত সংগতি ৰাখি যোৱা বৰ্ষতো আমি নাট্য চিন্তন নামেৰে এখন গ্ৰন্থ আমি প্ৰকাশ কৰিছিলোঁ।
এইবোৰ নাট্য সৌৰভ চিমেণ্ট বুলি এখন গ্ৰন্থ আমি প্ৰকাশ কৰাৰ চিন্তা চৰ্চা ইতিমধ্যে আমি যাৱতীয় কাম কাজ কৰি আছোঁ। সেইদিনা কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া তেখেত উপস্থিত থাকিব। ইয়াৰ পাছতে গ্ৰন্থ উন্মোচক হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ ডক্টৰ দীপেন শইকীয়া ছাৰ, অধ্যক্ষ মহিধৰ মহাবিদ্যালয়ৰ ছাৰে গ্ৰন্থ উন্মোচন কৰিব। ইয়াৰ পাছতে আমাৰ বিশিষ্ট অতিথি হিচাপে আমাৰ চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে ছাৰ থাকিব। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ নেতৃবৃন্দসকল থাকিব। টাইহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা ডাঙৰীয়া থাকিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিত্ত সম্পাদক কেন্দ্ৰীয় মন্ত্ৰী বিত্ত সম্পাদক জ্ঞান শৰ্মা ডাঙৰীয়া সেইদিনা উপস্থিত থাকিব। আৰু আমাৰ শেষৰ দিনা যি কাৰ্যসূচী নাট প্ৰতিযোগিতা চাৰিখন কৰি নাটকে সেই আপোনাৰ শেষৰ দিনা কাৰ্যসূচীত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে নাটকসমূহৰ নাম হৈছে যে যেন সূৰ্যমুখীৰ ফুল, চিপাজাৰ দৰঙৰ পৰা নাটখন আহিব। দ্বিতীয়খন নাট হ'ব যে কেঁকুৰা আহিব কলিয়াৰবোৰৰ পৰা। আৰু তৃতীয়খন নাট হৈছে যে দেওশাল আহিব। এই 15খন নাটকেৰে আমি জিলা ছাত্ৰ সন্থাৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু চিমেণ্ট চাপৰিবাসীয়ে খুব আগবঢ়ে বাট চাই আছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই নাটকৰ দলসমূহ আহিব, তেওঁলোকক কিদৰে আমি শুশ্ৰূষা কৰিব পাৰোঁ, তেওঁলোকক সকলো ধৰণৰ অসুবিধা নোহোৱাকৈ কোনো অসুবিধা নোহোৱাকৈ আমি চিমেণ্ট চাপৰি ৰাইজে কিদৰে তেওঁলোকক আতিথ্য প্ৰদান কৰিব পাৰে সেই চিন্তা চৰ্চাৰে কাম কাজ কৰিছে। সমগ্ৰ ধেমাজিবাসীৰ লগতে আমি অসমবাসীৰ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। ইয়াৰ লগে লগে এই উপস্থিতিত আমাৰ সকলোৰে আমাৰ সহযোগিতা আমাক লাগিব, যিহেতু নাটক প্ৰতিযোগিতা আমাৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতা। এই পূৰ্ণাংগ নাট প্ৰতিযোগিতাত আমি কেনেদৰে আমি সফল হ'ব পাৰোঁ তাৰ ৰূপৰেখা অংকন কৰি আমি জিলা ছাত্ৰ সন্থাই ইতিমধ্যে যাৱতীয় কাম কাজ কৰিছোঁ। আৰু আপোনালোক সকলোৰে আমি সহায় সহযোগিতা দিয়াৰ পৰামৰ্শ কামনা কৰিছোঁ। শ্ৰেষ্ঠ নাট্য দল তেখেতলোকক আমি 50,000 ধাৰ্য কৰিছোঁ। দ্বিতীয় শ্ৰেষ্ঠ দল 30,000, তৃতীয় নাট্য শ্ৰেষ্ঠ দল হৈছে 15,000, শ্ৰেষ্ঠ পাদুলিপি 5,000, শ্ৰেষ্ঠ অভিনেতা 3,000, শ্ৰেষ্ঠ অভিনেত্ৰী 3,000, শ্ৰেষ্ঠ শিশু অভিনেতা 3,000, শ্ৰেষ্ঠ পৰিচালক 3,000, শ্ৰেষ্ঠ কৌতুক অভিনেতালৈ আমি 3,000 পুৰস্কাৰ আমি তেখেতলোকৰ কাৰণে ধাৰ্য কৰিছোঁ। যে সকলো ৰাইজৰ আমি সহায় সহযোগিতা আৰু